3 ঘণ্টা ভোট কেন্দ্ৰত কোন সোমাই আছিল ভোট কেন্দ্ৰত উত্তেজনা গ্ৰেপ্তাৰ দুজন নদুৱাৰ সমষ্টিৰ 5 মাইলৰ 216 নং ভোট কেন্দ্ৰত আজি উত্তেজনাময় পৰিৱেশ বিৰাজ কৰে অভিযোগ মতে ভোট কেন্দ্ৰত নিয়োজিত বিষয়ববীয়াই কংগ্ৰেছক ভোট দিবলৈ প্ৰৰোচিত কৰাক লৈ উত্তেজনা মই ৰূপম হাজৰিকা 69 নদুৱাৰ এলএছএ ফ্লাইং স্কোৱাডৰ ডিউটিত আছোঁ দুজন কংগ্ৰেছী ভণ্টানো মই তেওঁলোক আহি পেলাই ভিতৰত সোমাই পেলাই এজন মোষ্ট প্ৰবেবলি এডভাইজাৰ হয় কিবা তেওঁলোকে আহি পেলাই ভোটাৰক মেনিপুলেট কৰিছিলে সেইকাৰণে আমি ছেক্টৰ অফিচাৰ আৰু পুলিচ প্ৰশাসনৰ হতুৱাই তেওঁলোকক বৰ্তমান এৰেষ্ট কৰা হৈছে বৰচিঙা বেহাগাঁও 216 নম্বৰ ভোট কেন্দ্ৰ 5 মাইল 216 আৰু 15 5 মাইল হয় আচ্ছা এৰেষ্ট কৰা দুগৰাকীৰ নাম তেওঁলোকৰ এজনৰ নাম মুস্কান আৰু এজনৰ নাম চাইফুল এটা পুলিচে এৰেষ্ট কৰি লৈ গৈছে বৰ্তমান তেওঁলোকক পুলিচে এৰেষ্ট কৰিছে তেওঁলোকে প্ৰায় 3 ঘণ্টা ধৰি পেলাই 3 ঘণ্টা ধৰি ভোটাৰক মেনিপুলেট কৰি আছিলে তেওঁলোকে যোন কণা নহয় তেওঁ কণা ভাজ ধৰি পেলাই তেওঁলোকক ভোট কেন্দ্ৰত ভোট দিয়াবলৈ নিজেই লৈ গৈছিলে বৰ্তমান তেওঁলোকক পুলিচে লৈ গৈছে বৰ নীতি বহিৰ্ভূতভাৱে কাম কৰি আছিলে আমি খবৰ পোৱাৰ লগে লগে আহিলোঁ আহি পেলাই তেওঁলোকক পুলিচৰ হতুৱাই আমি প্ৰশাসনতে এৰেষ্ট কৰালোঁ ঘটনাৰ বিৱৰণী মতে ভোট কেন্দ্ৰটোত মুস্কান বেগম আৰু সাইফুল ইছলাম নামৰ দুজন ব্যক্তিয়ে ভোট কেন্দ্ৰত সোমাই ভোটাৰ ৰাইজক কংগ্ৰেছক ভোট দিবলৈ প্ৰৰোচিত কৰি থাকোঁতে একাংশ ৰাইজ উত্তেজিত হৈ পৰে বৰচিঙা বিহাগাঁও ভোট কেন্দ্ৰত মুস্কান বেগম ব্লকৰ পৰা ভীমাচকী হয় ব্লকৰ পৰা তাক দিছে হেল্প কৰিবলৈ ভোট কেন্দ্ৰত হেল্প কৰিবলৈ সি ভোট কেন্দ্ৰত হেল্প নকৰি বিদ্যু মানুহ 10-12 জনক আৰু কংগ্ৰেছত ভোট দিবলৈ সি টানি টানি নিকিনে ভোট দিয়াইছে সেই আৰু এজনে কৈছে সেইকাৰণে তাৰ লগত কাজিয়া হৈছে পৰিৱেশ সৃষ্টি কৰিছে তাৰপিছত পুলিচ আহি তাক এৰেষ্ট কৰি লৈ গৈছে মুস্কান বেগম আৰু এজনৰ চাইফুল মুস্কান বেগম কি কৰে ব্লকৰ ডিমা কংগ্ৰেছত ভোট দিবলৈ কৈ আছে মন কৰিবলগীয়া যে মুস্কান বেগম বীমা সখীৰ পৰামৰ্শদাতা আৰু সাইফুল ইছলাম BLO হিচাপে ভোট কেন্দ্ৰটোত নিয়োজিত আছিল মুস্কানে ভোট কেন্দ্ৰত মানে কংগ্ৰেছৰ হেৰিত ভোট দিবৰ কাৰণে বহুত মানে হুলস্থুলি কৰিছে ৰাতিপুৱা 4-5 জনত মানে কাজিয়া হৈ গ'ল সেইটোৰ কাৰণে মুস্কানক মানে এতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মুস্কান বেগম আমাৰ হেৰি ৰাজ্যিক জীৱিকা অৰ্জন বীমা সখী হয় তেওঁ কৈছিলে যে কংগ্ৰেছক ভোটটো দিব লাগে বুলি তেতিয়া আমি পৰিৱেশ সৃষ্টি হৈছে মানে কাকো মানে নমনা হৈ গ'ল যাহাতা মানে ব্যৱহাৰ কৰিলে আৰু তেওঁ তাৰপিছত উপায় নাপাই পেলাই আৰক্ষী থানাত হেৰি কৰাৰ পিছত আৰক্ষীয়ে আহি পেলাই উঠাই দি গ'ল অৱশেষত মুস্কান বেগম আৰু সাইফুল ইছলামক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে জামুগুৰি হাটৰ পৰা প্ৰাঞ্জল বৰুৱাৰ ৰিপৰ্ট টাইম 8 এইবাৰ নিৰ্বাচনত ভোটাৰৰ আশা কি নেতাৰ পৰা কি আশা কৰিছে জনতাই কি বিষয়ে আকৃষ্ট কৰিছে ভোটাৰক চহৰ নগৰ গাঁৱে ভূঞে জনতাৰ মনৰ কথা ষ্টাৰ চিমেণ্ট টাইম 8 গ্ৰাউণ্ড জিৰ' পাৱাৰ্ড বাই ডেটামেশ্যন